হয় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি ৩৭ সংখ্যক যি প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড় জিলাৰ লাহোৱালৰ জাপিহজীয়া গাঁৱত আজি অনুষ্ঠিত কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আমি আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন মৈদাম তৰ্পণ ইতিমধ্যে আমাৰ সমাপন ঘটিছে। ইয়াৰ পিছত আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত ৰচনা প্ৰতিযোগিতা এনেধৰণৰ প্ৰতিভামূলক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। আৰু ইয়াৰ পিছতে আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় কেন্দ্ৰীয় নেতৃবৃন্দক আমি আমাৰ প্ৰতিষ্ঠা দিৱসলৈ তেখেতলোকক আমি নিমন্ত্ৰণি জনাইছোঁ। তেখেতলোকক আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। তেখেতলোক আহিব আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৭টা বৰ্ষৰ যি আমাৰ দাবী, এই দাবীক লৈ নিশ্চয় আমাৰ এই গোটেই কথাখিনি আলোচনা হ'ব। আৰু আহোম জনগোষ্ঠীয়েই এই একমাত্ৰ ছাত্ৰ সংগঠন যি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৩৭টা বছৰৰ যি আমাৰ জনজাতিকৰণৰ যিটো দাবী, এই দাবীটোৰ ওপৰত আজি পুংখানুপুংখকৈ আমি আলোচনা কৰিম। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে এই বিষয়টোৰ ওপৰত তেখেতলোকৰ মত ৰাখিব। লগতে আমাৰ কেইবাজনো এই অঞ্চলৰ মন্ত্ৰী বিধায়কো আহিব তেখেতলোকে। গতিকে এই কথাখিনি আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসতে এটা আমি ভাবিছোঁ যে জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টোক লৈ যাতে আমি এটা উত্তৰ পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু সকলোৱে সহযোগিতা যদি কৰে নিশ্চিতভাৱে আমি ২৬ৰ আগে আমাৰ যি আন্দোলন, এই আন্দোলনটো আমি সঠিকভাৱে শক্তিশালীভাৱে এটা প্ৰদৰ্শন কৰি যাতে ২৬ৰ আগতে যাতে আমি জনজাতি পাব পাৰোঁ, তাৰ বাবে কিন্তু আমি আজি এটা পৰিকল্পনা হাতত ল'ম। যদি ২৬ৰ আগত যদি এই চৰকাৰে যদি আমাক যদি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে, নিশ্চিতভাৱে আমি চৰকাৰৰ বিৰুদ্ধে আমি কিন্তু ভোটদান কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যেই সকলোৱে জ্ঞাত যে যোৰহাট লোকসভাত যিহেতু আমি এটা ৰিজাল্ট আমি দিছোঁ যে সেই সময়ত যেতিয়া আমি ২৪ৰ আগত যেতিয়া আমি জনজাতিকৰণ বিচাৰিছোঁ, তেতিয়া তেখেতলোকে জনজাতি মৰ্যাদা প্ৰদান নকৰাৰ কাৰণে আহোম জনগোষ্ঠীৰ ৰাইজে এইটো কিন্তু দেখাই দিছে যে যদি পুনৰ যদি ২৬ত যদি তেনেধৰণৰ যদি প্ৰতাৰণা কৰা যদি মনোভাৱ যদি তেখেতলোকে লৈছে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি কিন্তু তাৰ বিপৰীতে যাবলৈ কিন্তু আমি বাধ্য হ'ম। আজি টাই আহোম ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে টাই আহোম ছাত্ৰ সন্থাই ৩৭টা বছৰ আমি গৰকিলোঁ। জন্মলগ্নৰ দাবী আছিল যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰা, আৰু অসমত বসবাস কৰা প্ৰতিটো থলগিৰি খিলঞ্জীয়া ৰাইজক নিজৰ অধিকাৰে যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে পৰিৱেশ ৰচনা কৰা। কিন্তু আজি ৩৭টা বছৰ যোৱাৰ পাছতো টাই আহোম জনগোষ্ঠীক যিধৰণে চৰকাৰে প্ৰতাৰণা কৰিছে, ঠিক সেইদৰে অসমত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া থলগিৰি ৰাইজক প্ৰতাৰণা কৰিছে। সেইটো আজি প্ৰতিষ্ঠাকালত আমি পুনৰবাৰ দাবী উত্থাপন কৰিব বিচাৰিছোঁ। যদি অনাগত সময়ত অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া ২৬ত খিলঞ্জীয়া থলগিৰি ৰাইজে এটা ডিচিশ্যন ল'ব, যিটো ডিচিশ্যনে যে অনাগত সময়ত চৰকাৰ পৰিৱৰ্তন কৰাৰ ভূমিকা ল'ব। কাৰণ এইখন অসম থলগিৰি খিলঞ্জীয়া ৰাইজৰ অসম। ইয়াত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব লাগিব। লগতে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সমমৰ্যাদাৰে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব লাগিব। ১৯৭১ চনত অহা প্ৰতিজন বহিৰাগতকে ইয়াৰ পৰা উচ্ছেদ কৰাটো আমি পক্ষপাতী। অসম আৰু অসমীয়াৰ স্বাৰ্থত, সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত উচ্ছেদ অভিযানৰ আমি পোষকতা কৰোঁ। চৰকাৰক এই ক্ষেত্ৰত আমি পূৰ্ণ সমৰ্থন জনাওঁ। কিন্তু যিহেতু চৰকাৰখন থলগিৰি খিলঞ্জীয়া ৰাইজৰ ভোটেৰে গঠিত হৈছে, গতিকে থলগিৰি খিলঞ্জীয়া ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা দিম বুলি দিছপুৰ দখল কৰিছে। গতিকে থলগিৰি খিলঞ্জীয়া ৰাইজক মাটি ভেটি উচ্চাৰণ কৰাত আমি কোনো কাৰণে সহ্য নকৰোঁ। কোনো এজন থলগিৰি খিলঞ্জীয়া ৰাইজৰ যাতে উচ্ছেদৰ নামত হাৰাশাস্তি নহয়, এই ক্ষেত্ৰত চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি এই প্ৰতিষ্ঠা দিৱসৰ স্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ। চৰকাৰে মিথ্যাচাৰ আশ্ৰয় লৈছে, চৰকাৰে প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে। বিলখন গৈ ৰাজ্যসভাত উঠিল, তাৰ পিছৰ কথা বতৰাবিলাক চৰকাৰক সুধিলে নকয়। মুখ্যমন্ত্ৰীজনেও এটা সু কাপিচলা নীতি লৈছে, মুখ্যমন্ত্ৰীজনে মিথ্যাচাৰ আশ্ৰয় লৈছে। গতিকে সেইকাৰণে কৈছোঁ যে ২৬টো এটা সমাগত ২৬, গতিকে আমাক আৰু মিথ্যাচাৰ আশ্ৰয় ল'ব নোৱাৰিব, আমাক প্ৰতাৰণা কৰিব নোৱাৰিব, প্ৰবঞ্চনা কৰিব নোৱাৰিব। আমি মন থিৰাং কৰিছোঁ, গতিকে ২৬ত এটা সুনিশ্চিতভাৱে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম।